হেল্ল' ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে মোৰ নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ 2025ৰ ইংলিছ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰটো চাম। এইটো পঢ়ি গ'লে তোমাৰ 2026 বৰ্ষত যিবিলাক কুৱেশ্যন কেনেকৈ আহে, কুৱেশ্যন পইণ্টবিলাক কেনেকুৱা আপুনি এইবিলাক দেখিব পাব। এইটো ভিডিঅ' মই বনোৱাৰ উদ্দেশ্য হৈছে যে ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰীবিলাকে এনুৱেল এক্সামত ভাল ৰেজাল্ট কৰি পাছ কৰক। ভাল ৰেজাল্ট কৰি পাছ কৰা এইটো দেখি গ'লে আপোনালোকৰ পৰীক্ষা ভাল হ'ব বুলি মই আশা কৰিলোঁ। এতিয়া দেখক ভিডিঅ'টো সম্পূৰ্ণ। ফুল মাৰ্ক আছে 90, পাছ মাৰ্ক 27। হোৱাট ইজ দ্য ছেটিং অফ দ্য ফান দে হেড? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনচাৰ চি, এ ফিউচাৰিষ্ট স্কুল উইথ ৰবটিক টিচাৰ। মই আৰু নকওঁ, তোমালোকে নিজেই পঢ়ি দেখি যাবা। এনচাৰবিলাক টিক মাৰ্ক দিয়া আছে, এইবিলাকেই এনচাৰ, শুদ্ধ এনচাৰ হয়। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই জলদি কৰি দিয়ক। এইটো চেনেলত এইবিলাক ভিডিঅ' আপোনালোকে পাই থাকিব। 7 নম্বৰ এনচাৰ কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো দেখি গ'লে আপোনাৰ পৰীক্ষা পোৱাৰ সম্ভাৱনা বেছি আছে। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই জলদি কৰি দিয়ক। 13 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। এইটো শিৱ দলৰ বিষয়ে কৈছে, দেৱী দলৰ বিষয়ে ক'ব পাৰে, আৰু এটা দল আছে এইটোৰ বিষয়ে ক'ব পাৰে। তোমালোকে তিনিওটা চাই ল'বা। এইটো বিষ্ণু দলৰ বিষয়ে আহিব পাৰে। 14 নম্বৰটো ইম্পৰ্টেণ্ট হয়। ইনস্পিৰি ইজ, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। অনলি এ ষ্টেট, এইটো ভুল কৰিছে, এইটো চি নম্বৰ হ'ব। এ চিম্পল নেচাৰ প্লেচ ফুল অফ বিউটি এণ্ড প্লেচ, এইটো দেখি ল'বা। বেছি পয়েট্ৰি আৰু ৰাইটাৰৰ নামবিলাক চাই ল'বা। এইবিলাকৰ পৰাই বেছি নম্বৰ আহে MCQত। সকলোবোৰ চাই ল'বা। ফৰ্টি ফাইভৰ পৰা আছিল MCQ আৰু এইবিলাক কুৱেশ্যন মাৰ্ক। যদি তোমালোকক কুৱেশ্যনবিলাকৰ এনচাৰ লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাবা, মই এনচাৰবিলাক দি দিম। এটাতে 2 মাৰ্ক কৰি আছে, 8টা কুৱেশ্যন আছে। মুভমেণ্টৰ পৰা 2-3টা ডাঙৰ কুৱেশ্যন থাকিব, এইবিলাকো চাই ল'বা। ট্ৰেঞ্চলেশ্যন আছে, এমপ্লিফিকেশ্যন আছে, ৰিপৰ্ট ৰাইটিং আছে, আৰ্টিকেল আছে আৰু পেজেছ আছে। এইবিলাকে আছিল আজিৰ কুৱেশ্যনৰ সকলোবোৰ কুৱেশ্যন। এইটো তোমালোকে চাই যাবা। এইটোৰ পৰাই তোমালোকৰ 99% কমন পৰা মই আশা ৰাখিলোঁ। আৰু তোমালোকে কোন শ্ৰেণীত পঢ়া মোক এইটো কমেণ্টত জনাবা। মই এই শ্ৰেণীৰে তোমালোকক প্ৰিভিয়াছ কুৱেশ্যন